বন্ধ করো বন্ধ করো বন্ধ করো শ্রমিকের উপর অত্যাচার করা বন্ধ করো বন্ধ করো বন্ধ করো শ্রমিকের আয় দুগুণ বৃদ্ধি কৰিব লাগিব শ্রমিক সকলের মজুরি বৃদ্ধি কৰিব লাগিব অসম সরকার হায় 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 হিমন্ত বিশ্ব শর্মা পদত্যাগ করো বিভাগীয় মন্ত্রী পদত্যাগ করো উই ওয়ান্ট জাস্টিস 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 আপোনালোকে সততে দেখে যিকোনো এটা সৰু সুৰা কথাৰ ওপৰতে চিফ মিনিষ্টাৰে ৰিয়েক্ট কৰে কিন্তু আচৰিত যেন লাগিছে এইবেলি এনেকুৱা এটা ডাঙৰ ঘটনা অসমৰ ভিতৰত এটা বিভৎস এটা কাহিনী হৈ গ'ল উমৰাংচুত কয়লাখনৰ মানে ভিতৰত মানুহ এতিয়া মানে কয়লা খনিৰ ভিতৰত মানুহ বলি আছে মৃতদেহ উদ্ধাৰ হৈছে বহুতৰে লাপাতা অৱস্থাত আছে তাৰ পিছতো এইখন চৰকাৰে এইটো বিষয়ৰ ওপৰত এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট মন্তব্য আগনবঢ়ালে ইয়াতে পৰিষ্কাৰ হৈ পৰিলে মানুহে গম পালে যে ইয়াৰ আঁৰত ইয়াৰ পূৰ্ণ পৰ্যায়ৰ এইটোৰ ওপৰত মানে এইখন চৰকাৰৰ নিয়ন্ত্ৰণ আছে চৰকাৰ যদি ইয়াত জড়িত নাথাকিলেহেঁতেন চৰকাৰৰ যদি একে বৰমূলীয়াৰ পৰা তললৈকে ইয়াত জড়িত নাথাকিলেহেঁতেন নিশ্চিতভাৱে ইমান সময়ত চিফ মিনিষ্টাৰ মহোদয় ইয়াৰ ওপৰত টুইট কৰিলেহেঁতেন ইয়াৰ ওপৰত ফেচবুক লাইভ দিলেহেঁতেন ইয়াৰ ওপৰত সংবাদমেল পাতিলেহেঁতেন ইয়াত যেহেতু চৰকাৰৰ ঘনিষ্ঠৰ পৰা ঘনিষ্ঠতম ব্যক্তি ইয়াত জড়িত হৈ আছে এই কয়লা সিন্ডিকেটৰ লগত এই অবৈধ খননৰ লগত ইয়াত গোটেই মোটা অংকৰ টকা মই ভাবোঁ এইখন চৰকাৰৰ যি ৰাজনৈতিক দল সেইখন ৰাজনৈতিক দলৰ পকেটত গৈ আছে সেইকাৰণে সকলোৱে আজিৰ দিনত বিমানত সৰু সৰু কথাত য'ত মাত মাতি থাকে মুখ্যমন্ত্ৰীয়ে সৰু কথাত যেতিয়া মুখ্যমন্ত্ৰীয়ে একশ্যন লয় তেতিয়া মানুহে ভাবে যে এইটো উত্তৰ ঠিকে আছে কিন্তু এতিয়া যদি এনেকুৱা এটা ডাঙৰ ঘটনা মানুহৰ দুখীয়াৰ মানে জীৱন লৈ হেতালি খেলিছে টকাক মই সিন্ডিকেটৰ ওপৰত সিন্ডিকেট চলাইছে তাৰ পিছতে যিহেতু এইখন চৰকাৰৰ কোনো ধৰণৰ কোনো মূৰৰ ব্যথা নাই আৰু কোনো ধৰণৰ স্পষ্ট মানে কথা ৰাইজৰ মাজলৈ নিদিলে ইয়াতে প্ৰমাণ হ'ল যে এইখন চৰকাৰ সম্পূৰ্ণ মদত দি আছে আৰু তাৰ কাৰণে আজিৰ দিনত নিৰীহ লোকে প্ৰাপ্য মানে ন্যায়ৰ পৰা বঞ্চিত হৈ থাকিব ইয়াত চাওক এই দেৱলাল ডাউলছৰ লগতে ধৰি ইয়াত এটা ডাঙৰ টিম আছে যি টিমটোক 1 নম্বৰৰ পৰা নিয়ন্ত্ৰণ কৰা হয় মই সেইকাৰণে কৈছোঁ আমাৰ কংগ্ৰেছ দলে যি ভূপেন বৰাৰ নেতৃত্বত আজি আমাৰ গোটেই অসমৰ প্ৰতিখন জিলাতে যে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আজি ধৰ্ণা কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীৰ জৰিয়তে মই ভাবোঁ নিশ্চিতভাৱে অহা দিনত চৰকাৰে গা লৰিব আৰু ইয়াৰ কাৰণে CBI তদন্ত আমি বিচাৰিছোঁ আৰু ইয়াৰ পিছত যদি এনেধৰণৰ কোনো ধৰণৰ একশ্যন টেকেন নলয় কোনো ধৰণৰ ইয়াৰ বিহিত ব্যৱস্থা নলয় আমি আৰু আন্দোলনত নামিম আৰু এনেকৈ আমি ৰাইজৰ হৈ কাম কৰি থাকিম আৰু চৰকাৰক আমি নিশ্চিতভাৱে চৰকাৰত পেলাম চৰকাৰে যিকোনো ধৰণৰ বেয়া কাম কৰিব ডাউলছৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈছে কিন্তু তেওঁৰ বিৰুদ্ধে আজিলৈকে চৰকাৰৰ কোনো ধৰণৰ আপোনালোকে গোটেইবিলাক বিষয়তে চাইছে চৰকাৰ পক্ষৰ কোনোবা মানুহে যদি কোনো ধৰণৰ কৰাপশ্যন কৰিছে কোনো ধৰণৰ বেয়া কাম কৰিছে কোনো ধৰণৰ মাৰ্ডাৰ কৰিছে তাত কোনো ধৰণৰ একশ্যন হোৱা নাই এইখন চৰকাৰ নৰা কাৰণ চৰকাৰ পক্ষৰ মানুহৰ কোনো ধৰণৰ দোষ নাই ইহঁতে এইখিনিয়ে ক'ব বিচাৰিছে যে বিজেপিৰ কৰ্মকৰ্তাই যদি কোনো ধৰণৰ বেয়া কাম কৰে তাত কোনো পাপ নাই কোনো ধৰণৰ ক্ষতি নাই কোনো ধৰণৰ একো কৰিব নালাগে অকল বিজেপিৰ বিৰোধী যিবিলাক মানুহ আছে সেইবিলাকৰ কাৰণে আইন প্ৰযোজ্য হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম আইন প্ৰযোজ্য কৰিব লাগে এইটো ধাৰণা অসমত দিব বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয় যিজন মুখ্যমন্ত্ৰী মহোদয় কৈ থাকে যে ৰাতিত মই সপোনত যিটো দেখিম পুৱাত মই সেইটো কৰিম সেইজন মুখ্যমন্ত্ৰী কেতিয়াও গণতান্ত্ৰিকভাৱে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তাক গণতান্ত্ৰিক মানে যি আদৰ্শ গণতান্ত্ৰিক যে ধাৰা তাক বিশ্বাস নকৰে সেইকাৰণে এইজন মুখ্যমন্ত্ৰী আমি চাইছোঁ এই মুখ্যমন্ত্ৰীৰ দিনত অসমত কোনো উন্নয়ন হোৱা নাই অকল যদি কিছু উন্নয়ন হৈছে এই মুখ্যমন্ত্ৰীজনৰ নিজৰ পৰিয়ালৰ উন্নয়ন হৈছে আৰু মুখ্যমন্ত্ৰীজনৰ সহায় বাওঁহাতে থকা মানুহবিলাকৰ উন্নয়ন হৈছে আৰু ইয়াৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ আমাৰ চলি থাকিব ৰাইজৰ কাৰণে ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিম আৰু আমি অহা দিনতে ৰাইজৰ লগত থাকিম এদিন নহয় এদিন অহা দিনত নিশ্চিতভাৱে ৰাইজে ইয়াৰ সুদুত্তৰ আমাক দিব আজি অসমৰ মানুহক ন্যায় দিব পৰা নাই ইয়াত সিন্ডিকেটে চানি ধৰিছে কিহৰ ওপৰত সিন্ডিকেট নাই মাছৰ ওপৰত কণীৰ ওপৰত ব্ৰইলাৰৰ ওপৰত গাহৰিৰ মাংসৰ ওপৰত মানে বিফৰ ওপৰত তাৰপিছত আপোনাৰ যি চাওক আপোনাৰ এনেকুৱা এটা বস্তু নাই চুপাৰীৰ ওপৰত প্ৰতিটো বস্তুৰ ওপৰত সিন্ডিকেট চলিছে আৰু সিন্ডিকেটৰ কাৰণে অসমৰ ৰাইজে বেছি দামত বস্তু কিনিব লগা হৈছে আৰু অৰ্থনৈতিকভাৱে হাৰাশাস্তি ভুগিব লগা হৈছে সেইকাৰণে আমি বিচাৰিছোঁ এইজন মুখ্যমন্ত্ৰী যদি পদত্যাগ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে এজন ভাল মুখ্যমন্ত্ৰী আহিব আৰু তেতিয়া অসমৰ মানুহ এনেকুৱা জলাকলৰ পৰা কমচে কম বাচি থাকিব